হয় আজি ঘোষিত যি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা সেই শিক্ষান্ত পৰীক্ষাত শিৱসাগৰলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰীয়ে কীৰ্তিমান ছাত্ৰী মেঘা মজুমদাৰ। মই মেঘা মজুমদাৰৰ ওচৰলৈ আহিছোঁ। মেঘা মজুমদাৰে এইখিনিতে প্ৰাগ নিউজৰ দৰ্শকক কৈ থওঁ যে মেঘা মজুমদাৰে শিৱসাগৰ কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা 553 নম্বৰ সহ অষ্টম স্থান বাণিজ্য শাখাত লাভ কৰি পেলাই কৃতিত্ব অধিকাৰী হৈছে। এগৰাকী স্বৰ্ণকাৰৰ কন্যাই আজি কিদৰে জিলিকি উঠিল, কিদৰে তেওঁৰ উজ্জ্বলতাৰ সীমা অতিক্ৰম কৰিলে, এই সম্পৰ্কত আমি প্ৰাগ নিউজৰ দৰ্শকক পোনপটীয়াকৈ মেঘাৰ জৰিয়তে জানিব বিচাৰিম। মেঘা, অভিনন্দন। প্ৰাগ নিউজৰ ফালৰ পৰা তোমাক শুভেচ্ছা জনাইছোঁ। আগন্তুক যি তোমাৰ জীৱন, এই জীৱনৰ কাৰণে অভিনন্দন আৰু বিশেষকৈ আজি যি তুমি কৃতিত্বৰ অধিকাৰী হ'লা তাৰ কাৰণে তোমাক অলেখ শুভকামনা। কি ক'বা, কিদৰে পঢ়িছিলা বা এই আজিৰ যি ফলাফল, এই ফলাফলত জিলিকি উঠিবলৈ কিমান কষ্ট কৰিছিলা, কি ক'বা? মই পঢ়াটো টাইমিংলি কৰিছিলোঁ আৰু যেতিয়াই কলেজত পঢ়িবলৈ দিছিলে তেতিয়াই ঘৰত আহি মেলি নিজৰ ভাষাত নিজৰ লেংগুৱেজত কনভাৰ্ট কৰি মেলি পঢ়িছিলোঁ, মানে বুজি পোৱাকৈ পঢ়িছিলোঁ আৰু ইমান টাইমিং দি মেলি মানে ইমান বেছি টাইম পঢ়া নাছিলোঁ আৰু যিমানকণ পঢ়িছিলোঁ কনচেনট্ৰেট কৰি মেলি পঢ়িছিলোঁ এটা ফালে। এইখিনিতে প্ৰাগ নিউজৰ দৰ্শকক পুনৰ এটা কথা কওঁ যে মেঘা ইতিমধ্যেই মেধাৱী ছাত্ৰী হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে তাই হাইস্কুল শিক্ষান্ত পৰীক্ষাটো প্ৰায় 90% নম্বৰে কৃতিত্বৰ অধিকাৰী হৈছিলে। অলপ নম্বৰৰ কাৰণে তাই সেইবাৰো স্থান লাভ কৰাৰ পৰা বঞ্চিত হৈছিল, কিন্তু এইবাৰ সেই সফলতা তাই আজৰি আনিলে। মই পুনৰ মেঘাৰ ওচৰলৈ যাম। পঢ়াৰ ক্ষেত্ৰত তোমাৰ পিতৃ মাতৃ, কলেজ কৰ্তৃপক্ষ বা আন অভিভাৱকসকলে কিদৰে তোমাক সহযোগিতা কৰিছিল, কিদৰে কেইঘণ্টা কিংবা ৰুটিন মানি পেলাই পঢ়িছিলা নেকি, বা এই সম্পৰ্কত পঢ়াৰ পৰিৱেশটো ৰচনাৰ ক্ষেত্ৰত কোনে কোনে সহায় কৰিছিল, সবিশেষ কোৱাচোন। মোক ঘৰৰ ফেমিলি মেম্বাৰে একো কাম কৰিব দিয়া নাছিলে, মানে তেহেঁতি ছাপোৰ্ট কৰিছিলে যে ভালকৈ পঢ়ি মেলি কিবা এটা কৰিবলৈ কাৰণে। তো সেইটো কৰিলোঁ আৰু কলেজৰ ফালৰ পৰাও বহুত হেল্প পাইছোঁ। তেহেঁতি মানে ৰুটিনৰ পৰা আৰম্ভ কৰি পিনি এভৰিথিং মানে বহুত ক্লিয়াৰলি দি দিছিলে আমাক, যাতে আমি এনেকুৱা ভাল ফল পাওঁ। পঢ়াৰ বাহিৰেও কি কি কৰি ভাল পোৱা, কিহত ৰাপ আছে? ছিংগিং, ডান্সিং, তাৰপিছত মুভি চাওঁ। গান এটা গোৱা। অলপ ৰখিব। কি लग जा गले के फिर ये हंसी रात हो न हो, शायद फिर इस जन्म में मुलाकात हो न हो, लग जा गले से অধ্যয়নৰ সমান্তৰালকৈ আন বিষয়তো পাৰদৰ্শিতা দেখুওৱা মেঘাৰ প্ৰতি আমাৰ শেহতীয়া প্ৰশ্ন, ভৱিষ্যতে কি হ'ম বুলি ভাবিছা? বা যি আমি সাধাৰণতে প্ৰশ্ন কৰোঁ যে তোমাৰ জীৱনৰ লক্ষ্য কি, ভৱিষ্যতে কি হ'বা? CA হ'ম বুলি ভাবিছোঁ, চাৰ্টাৰ একাউণ্টেণ্ট। তাৰ কাৰণেও ভালকৈ পঢ়িম বুলি ভাবিছোঁ। হয়, পুনৰ অভিনন্দন জনাইছোঁ। মই পিতৃৰ ওচৰলৈ আহিছোঁ। কইনাৰ সাফল্যতাত আপোনাৰ যিখিনি অৱদান সেইখিনি অনস্বীকাৰ্য। ইতিমধ্যে অসমবাসী বা শিৱসাগৰবাসীয়ে আপোনাৰ কষ্টৰ ফল, আপোনাৰ কষ্টৰ কাৰণে আমি গৌৰৱৰ অধিকাৰী হৈছোঁ। এই মুহূৰ্তত অনুভৱ কি? অনুভৱটো খুবেই ভাল হৈছে যে এনেকৈ পঢ়ি পেলাই ষ্টেণ্ড কৰিছে আৰু আপোনালোকে চবে আহিছে আৰু গোটেই অসমৰ ৰাইজে জানিব পাৰিছে যে ভালকৈ পঢ়িলে এনেকৈ ফল পায়। সেইকাৰণেতো মই খুবেই খুচি, কিন্তু এই মেট্ৰিকত অকণমান 1 নম্বৰ কম পোৱাৰ কাৰণে ষ্টেণ্ড কৰিব পৰা নাই। 6টাতে তাৰ লেটাৰ আছিলে, ছপি মাৰ্চি স্কুলত পঢ়িছিলে। তাৰপিছৰ পৰাই মই কৈছোঁ এইটোতো খুব বেয়া হৈছে, মনটো ভাল নালাগিলে, কিন্তু নেক্সট যেতিয়া হাই ছেকেণ্ডেৰী দিব লাগিব ষ্টেণ্ড কৰি কিন্তু দেখাব লাগিব। সেইটো কাৰণে তুমি যি পঢ়িব লাগে, কি কৰিব লাগে তোমাৰ ইচ্ছাত কৰা, তাত মই বাধা নিদিওঁ। খালি কথাটো হৈছে যে দেউতা মাকৰ আৰু শিৱসাগৰৰ নাম ৰাখিব লাগিব ষ্টেণ্ড কৰি পেলাই। খালি পঢ়িলেই নহ'ব, তুমি এইটো দেখাব লাগিব। ভাল ষ্টুডেণ্ট যেতিয়া পঢ়ি দেখাব লাগিব, নিজেই পাৰিবা এইটো কৰিবলৈ। সেইকাৰণে আজি কৰি দেখাইছে, খুবেই ভাল পাইছোঁ। হয়, এইখিনিতে এটা
নিশ্চয়কৈ কথা জাগিব বা প্ৰশ্ন জাগিব যে এগৰাকী সন্তানৰ কৃতিত্বত পিতৃতকৈও পিতৃৰ ভূমিকা অনস্বীকাৰ্য, কিন্তু পিতৃতকৈ মাতৃগৰাকীৰ ভূমিকা আটাইতকৈ বেছি বুলি কোৱা হয়। আমাৰ লগত মেঘাৰ মাক আছে। ছোৱালী আজি ধুনীয়া এটা ৰিজাল্ট কৰিলে, এই ৰিজাল্টটোৰ ক্ষেত্ৰত আপোনাৰ অৱদান নিশ্চয়কৈ থাকিব। সেইকাৰণে আচলতে আমি গৌৰৱৰ অধিকাৰী হ'লোঁ। তাইক আজিৰ দিনটোৰ কাৰণে বা আজিৰ দিনটোৰ সফলতাৰ কাৰণে কিদৰে আপোনালোকে সাজু কৰি তুলিছিল? একো কাম টাম কৰিবলৈ দিয়া নাই, খালি পঢ়িবলৈ কৈছোঁ। তই ভালকৈ পঢ় যাতে নাম হয়। তাই আপোনাৰ প্ৰতিটো কথাই মানি চলি পঢ়া শুনা ধুনীয়াকৈ কৰিছিলে, মানি পেলাই ভালকৈ পঢ়া শুনা কৰিছিলে। এতিয়া ছোৱালীক ভৱিষ্যতে কি হিচাপে চাব বিচাৰে? সিয়ে কৰিব বুলি কৈ আছে। মেঘা কনিষ্ঠা, আটাইতকৈ সৰু। ইয়াৰ উপৰিও আৰু দুগৰাকী আছে। হয়, ল'ৰা এটা ছোৱালী এজনী। আৰু হয়, দিলীপ মজুমদাৰ দম্পতীৰ আচলতে তিনিগৰাকী সন্তানৰ ভিতৰত মেঘা কনিষ্ঠা, আৰু মেঘাই এই কনিষ্ঠা কন্যাগৰাকীৰ জৰিয়তে আজি আচলতে এই পৰিয়ালটোৰ পৰাই শিৱসাগৰৰ যি গৌৰৱ হ'ল, সেইকাৰণে নিশ্চয়কৈ শিৱসাগৰবাসী আনন্দিত। মই শিৱসাগৰৰ এগৰাকী সাংবাদিক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম এই সফলতাই শিৱসাগৰবাসীলৈ যি আনন্দৰ বতৰা কঢ়িয়াই দিলে, কেনে অনুভৱ কৰিছে? খুব ভাল লাগিছে। দিলীপ দাক আগৰ পৰাই চিনি পাওঁ, আৰু দিলীপ দাৰ ছোৱালীয়ে এনেদৰে ভাল ফলাফল কৰাত খুব ভাল লাগিছে। আৰু আটাইতকৈ ডাঙৰ কথা, মেঘাৰ যি ফলাফল, সেই ফলাফলে শিৱসাগৰ জিলালৈ এটা গৌৰৱ কঢ়িয়াই আনিছে। এখন ব্যক্তিগত খণ্ডৰ বাণিজ্য মহাবিদ্যালয়ত বাণিজ্য শাখাত অধ্যয়ন কৰা মেঘা পূৰ্বৰ পৰাই মেধাৱী ছাত্ৰী আছিল। মেট্ৰিকত মাত্ৰ কেইটামান নম্বৰৰ কাৰণে স্থান লাভ কৰা নাছিল, কিন্তু আকৌ এই বছৰ মেট্ৰিকত যিটো তেওঁ ভাল ফলাফল কৰিব পৰা নাছিল, এইবাৰ কিন্তু তেওঁ ভাল ফলাফল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। গতিকে মেঘালৈ আমাৰ শুভেচ্ছা থাকিল। হয়, এয়াই আচলতে মেঘাৰ বতৰা, মেঘাৰ কথা বতৰা। ইতিমধ্যে প্ৰাগ নিউজৰ দৰ্শকে গম পালে যে মেঘাই কি ভৱিষ্যতে কি সপোন লৈ আচলতে আগবাঢ়িছে। মেঘাৰ সপোন সফল হওক, এয়াই প্ৰাগ নিউজৰ কামনা। পুনৰ প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা মেঘালৈ শত সহস্ৰ অভিনন্দন।